হেল্ল' এভৰিৱান ৱেলকাম টু মাই চেনেল। কি খবৰ সকলোৱে? আশা কৰোঁ সকলো ভালে আছে, ভালে থাকক। আজি দেখা পাইছে এখন স্কৰপিঅ' একদম কম দামত আপোনালোকৰ কাৰণে এখন ভাল স্কৰপিঅ' আনিছোঁ। আৰু আপোনালোকে যদি ল'ব বিচাৰে তেনেহ'লে কণ্টেক্ট নম্বৰ দিয়া আছে, জলদি জলদি কণ্টেক্ট কৰক। স্কৰপিঅ' VLX টপ মডেল হয় আৰু এমহক ইঞ্জিন দেখা পাইছে। এইটো ইঞ্জিনৰ পৰাই সঁচা কথা ক'বলৈ গ'লে এখন গাড়ী আৰু এইটো ইঞ্জিনৰ পৰাই পূৰা ছাকচেছ হৈছে মহিন্দ্ৰা ব্ৰেণ্ডটো। আৰু এই ইঞ্জিনটো বহুত বেছি এটা ভাল ইঞ্জিন হয়। তো গাড়ীখনৰ কিবা এটা মাইনাছ পইণ্ট আপোনাৰ দেখি আছে। মাইনাছ বুলি ক'বলৈ গ'লে একো নাই, দামে দৰে মিলিবই ন যিহেতু। তো এইকেইখন অকণমান দুটা জেগাত ফাটি আছে, তো দেখা পাইছে এনেকৈ। তো ইউজ কৰোঁ বুলি ক'লে ইউজ কৰিব পাৰিব, কিন্তু যোনে তো চেঞ্জ কৰিম বুলি ভাবিবতো চেঞ্জটো কৰিবই। তো সেইকাৰণে চেঞ্জটো কৰি লোৱাটো ভাল। টকা 8,000 বা 10,000 টকা যাব খুব বেছি। যদি আপোনালোকে চেঞ্জটো কৰিব বিচাৰে চেঞ্জটো কৰি ল'ব, কাৰণ গাড়ীখন দামে দৰে যিহেতু মিলিবই, বেলেগৰ নিচিনা দামো নকওঁ যিহেতু, আৰু এটা ধুনীয়া ৰেটত পাই যাব। তো গাড়ীখনৰ এনেকুৱা একো প্ৰব্লেম নাই, ইঞ্জিন একদম পূৰা অ'কে আছে। A06 ৰেজিষ্টাৰ্ড গাড়ী হয় আৰু গাড়ী এখন যথেষ্ট ধুনীয়া গাড়ী, মহিন্দ্ৰা স্কৰপিঅ'। এইটো পিছে এইবোৰ একো হেৰি নহয় দেই, কিবা ওপৰৰ পৰা কিবা পৰিছে। তো গাড়ী কোনো এক্সিডেণ্টেল নহয়, একদম ধুনীয়া এখন গাড়ী। তো টায়াৰ কণ্ডিশ্যন দেখাই দিছোঁ আপোনালোকক, টায়াৰ কণ্ডিশ্যন চাই লওক, পূৰা অ'কে আছে। তো বাকী ভিতৰটো দেখাই দিছোঁ আপোনালোকক, চাই লওক। এয়া ভিতৰৰ টপ মডেল হয় যিহেতু, আৰু স্ক্ৰীন টাচ আছে ছনীৰ। তো বাকী পূৰা অ'কে হৈ আছে গাড়ী, চিট পূৰা অ'কে। তাৰপিছত এইফালে কণ্ট্ৰল চব ধুনীয়া কাম কৰে, একো চিন্তা কৰিব নালাগে। তো বেগটো দেখাই আছোঁ আপোনালোকক, তো ভালকৈ চাই লওক। স্কৰপিঅ' সঁচা ক'বলৈ এখন বহুত বেছি ভাল লাগে চলাই, আৰু একো প্ৰব্লেম নাই। তো বেগটো দেখাই দিছোঁ আপোনালোকক, কাৰণ ইফালে যাবলৈ একেবাৰে দিগদাৰ হৈ আছে, লাগি আছে গছ চছ এইবিলাক দেখা পাইছে। তো মিউজিক চিষ্টেমটো ভাল, আৰু একো প্ৰব্লেম নাই তেনেকুৱা, কাৰণ গাড়ীটো দেখা পাইছে আপোনাক যি আছে মই চব দেখাই দিছোঁ। চ' এয়া গাড়ী, আৰু এয়া ভালকৈ চাই লওক, যিখিনি দেখাবলগীয়া আছে চব দেখাই দিছোঁ। এনেকুৱা একো প্ৰব্লেম নাপায়, ৰানিঙতো একো প্ৰব্লেম নাপায়, গাড়ীও পূৰা টিপটপ হৈ আছে। 2010 মডেল হয় VLX স্কৰপিঅ'। তো টপ মডেল স্কৰপিঅ' হয়, ভালকৈ দেখাই দিছোঁ। আজি আহি পাইছেহি আমাৰ ওচৰত। তো আহি পোৱাৰ পিছত দুদিনমান হ'ল, কিন্তু ভিডিঅ'হে আপোনাৰ দিব পৰা নাছিলোঁ, টাইম পোৱা নাছিলোঁ একচুৱেলি। আৰু বেলেগ বেলেগ গাড়ীও প্ৰায় এভেইলেবল হৈছে। মাৰুতি 800 আকৌ আপোনালোকৰ কাৰণে এভেইলেবল হৈ গৈছে, আজি আহিব মাৰুতি 800 ব্লু কালাৰ আহিব, AC গাড়ী আহিব। তো আৰু ভাল ভাল গাড়ী আনিব চেষ্টা কৰিম। আপোনালোকে বহুতে এইখন গাড়ী আমাৰ পৰা বেছি বিচাৰি আছে। এইফালে দেখা পাইছে স্কৰপিঅ' VLX হয়, টপ মডেল হয়, তেতিয়া এইটো টপ মডেল হয়, আৰু এমহক ইঞ্জিন যিহেতু। তো আপোনালোকৰ ইঞ্জিনটো ভালকৈ মই এবাৰ দেখাই দিছোঁ ৰ'ব। তো এইটো হ'ল ইঞ্জিন, দেখা পাইছে। কোনো ইয়াত এনেকুৱা একো লিকেজ নাই, একো চিন্তা কৰিবলগীয়া নাই। ইঞ্জিন পূৰা তাগৰা ইঞ্জিন এইটো। তো স্কৰপিঅ' যোনসকলে এইটো ইঞ্জিন চলাইছে তেওঁলোকেতো ভালেই পায়, বেলেগ স্কৰপিঅ' ল'বলৈ মনেই নকৰে। তো ভালকৈ চাই লওক, মই এইটো যে দেখাইছোঁ ইঞ্জিনো ভালকৈ দেখাই দিছোঁ। ইঞ্জিনত 1 টকাও কাম নাই আপোনালোকৰ। টায়াৰটো আপোনালোকে 5টা টায়াৰ একদম টিপটপ পাব। গাড়ী বডিটো এনেকুৱা একো কাম নাই, অকল আইনাখন যি অকণ ফাটি আছে আগফালৰ, সেইখন চেঞ্জ কৰি ল'লে দামে দৰে মিলিব যিহেতু। তো যোনে ল'ব বিচাৰে আৰামত চেঞ্জ কৰি ল'ব, আৰু একো কৰিবই নালাগে। ডকুমেণ্টছ আপলোড আছে, ট্ৰেন্সফাৰ কৰি দিয়া হ'ব। তো মই আপোনালোকক চাউণ্ডটো শুনাই দিছোঁ ৰ'ব। তো ষ্টাৰ্টটো কৰি দিওঁ আৰু আপোনালোকক ভালকৈ দেখাই দিওঁ সকলোখিনি। গাড়ী চলি আছে কিমান সেইটো দেখাই দিম। নৰ্মেল কৰি লৈছোঁ। তো গাড়ী চলি আছে, দেখা পাইছে আপোনালোকে 86,662 গাড়ী চলি আছে, পূৰা স্মুথ হৈ আছে গাড়ীখন, বহুত স্মুথ হৈ আছে। সেইকাৰণে আগতে, কাৰণ এই মডেলটো চলাই ভালো পাওঁ যিহেতু,
আৰু ভালকৈ জানো এই মডেলটোৰ বিষয়ে, সেইকাৰণে গাড়ীখন আপোনালোকে শুনক এবাৰ, নিজে শুনক। ইমানেই স্মুথ হৈ আছে নহয় গাড়ীখন, মানে আপোনালোকে নিজে চালে নিজে গম পাব। চক একো এটা বেলেগ চাউণ্ড নাই, একদম পূৰা গাড়ী, ধুনীয়া হৈ আছে এখন। মই আপোনাক ডাইৰেক্ট শুনাই দিছোঁ। আৰু তাৰ বাহিৰে এষ্টিম আছে, দেখা পাইছে একদম টিপটপ এষ্টিম আছে, মাৰুতি কাৰ আহি আছে আৰু বেলেগ বেলেগ গাড়ীও আহি আছে। এইফালেদি এখন ৰয়েল এনফিল্ড বুলেট আছে, তো দেখাই দিছোঁ আপোনালোকক। বুলেট, ৰয়েল এনফিল্ড বুলেট 500। তো যোনে ল'ব বিচাৰে জলদি জলদি কণ্টেক্ট কৰিব। পূৰা 1,25,000 টকা দাম, ট্ৰেন্সফাৰ কৰি দিয়া হ'ব। ডকুমেণ্টছ আপ টু ডেট আছে, পূৰা ফুলি ছাৰ্ভিচ বাইক হয়। তো ৰিয়েৰ মাল এইটো একেবাৰে চাবলৈ গ'লে। আৰু যোনে লয় আপোনালোকে কণ্টেক্ট কৰিব। এইফালে চাওক, দেখাই দিছোঁ ক্লাছিক ক্ৰ'ম ব্লেক এডিশ্যন। তো যোনে ল'ব বিচাৰে, আৰু চিট ডাবল আছে। তো এয়া বেলেগ এখন আছে, দেখাম পিছত। তো বাকী গাড়ীবোৰ পিছত দেখাম আপোনালোকক নেক্সট ভিডিঅ'ত। তো গাড়ী চাই লওক, ষ্টাৰ্ট হৈ আছে। বহুত এখন ধুনীয়া স্কৰপিঅ' হয়। তো ভাল পালে ভিডিঅ'টো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। আৰু নেক্সট বহুত গাড়ী আহিব, আপোনালোকৰ মনৰ পচন্দৰ গাড়ী ইয়াতে পাই যাব পাৰে। আৰু ভাল ভাল গাড়ী দিবলৈ চেষ্টা কৰিম। এখনৰ প্ৰাইচ ৰখা হৈছে 3,50,000 টকা। তো প্ৰাইচ নেগচিয়েট হ'ব। 3,50,000 টকাত এখন ডকুমেণ্টছ আপ টু ডেট স্কৰপিঅ' গাড়ী দেখা পাইছে, কণ্ডিশ্যন কিমান ধুনীয়া হৈছে, ৱেল মেইনটেইন। অকল প্ৰব্লেম এটাই আছে, এইটো আছে। যদি আপোনালোকে নিজে কৰি ল'ব আৰামত। এইটোৱে যি প্ৰব্লেম হৈছে। আৰু এখন চেঞ্জ কৰিলে খুব বেছি 8,000 পৰা 10,000 টকা যাব। চ' সেইখনে গাড়ী মহিন্দ্ৰা স্কৰপিঅ'। কিমান চলিলে মই দেখাই দিলোঁ। টপ মডেল গাড়ী হয়। 3,50,000 টকা আমাৰ আক্সিং হয়। প্ৰাইচ সৰুৱাকৈ কিবা এটা নেগচিয়েট হ'ব। তো যোনে ল'ব বিচাৰে জলদি জলদি কণ্টেক্ট নাম্বাৰ আছে, কণ্টেক্ট কৰক আৰু ছাবস্ক্ৰাইবটো কৰি ল'ব। তো আজিলৈ ইমানে, নেক্সট ভিডিঅ'ত লগ পাই আছোঁ। আৰু মাৰুতি 800 আহি আছে, তো কণ্টেক্ট কৰিব। দেখাম ভিডিঅ'ত, দেখাম আপোনালোকক। তো বাই বাই, থেংক ইউ ছ' মাছ।